নমস্কাৰ বন্ধুসকল, এখন বৰঘৰ ফেমিলি ৰেষ্টুৰেণ্ট। আজি ইয়াত সোমাইছিলোঁ দুমনিচুকীৰ পৰা আহি আপোনালোকক অকণমান দেখুৱাই দিছোঁ বৰঘৰৰ কিছু পৰিৱেশ। বৰ ধুনীয়া এটা পৰিৱেশ, আপোনালোকেও কেতিয়াবা আহিব পাৰে ইয়াত। এয়া আমি নাৰিকলি মন্দিৰৰ পৰা আহি বৰঘৰত সোমাইছোঁ। কেতিয়াবা আপোনালোকেও আহক বৰঘৰত, এসাঁজ খাব। বৰ সুন্দৰকৈ বনাই দিয়ে বৰঘৰত। আগতেও আহি গৈছিলোঁ মই। এয়া বৰঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰঘৰৰ পাছফালৰ পৰিৱেশ আপোনালোকক অকণমান দেখুৱাম। বৰ ধুনীয়াকৈ সজাই থৈ দিছে প্ৰাকৃতিক পৰিৱেশেৰে। বৰ মনোমোহা এটা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়াই মানে হ'ল বৰঘৰ, আপোনালোকক দেখুৱাইছোঁ। কেতিয়াবা আহিলে ইয়াত এসাঁজ বৰঘৰত ভাতৰ জুতি লৈ যাব পাৰে আপোনালোকে। আজি আমি সোমাইছোঁ নাৰিকলি মন্দিৰত গৈছিলোঁ, নাৰিকলি মন্দিৰৰ পৰা আহি ইয়াত সোমাইছোঁ। বৰ এটা সুন্দৰ পৰিৱেশ আপোনালোককো দেখুৱাই দিছোঁ ইয়াৰ কিছু পৰিৱেশ। ভাত খাই উঠি এনেকৈ পাছফালে অকণমান বহিছোঁ। দুয়োটাই খেলি আছে। বৰঘৰৰ পাছফালৰ পৰিৱেশ সেইটো আপোনালোকক দেখুৱাই দিছোঁ। বৰ এটা ধুনীয়া পৰিৱেশ। এনেকৈ কিছু সময় বৰঘৰৰ পাছফালে বহি আমি এতিয়া যাব ওলাইছোঁ। আপোনালোকক অকণমান দেখুৱাই দিলোঁ বৰঘৰৰ পৰিৱেশটো। কেতিয়াবা দৰকাৰ হ'লে আপোনালোকেও আহিব বৰঘৰত এসাঁজ খাওঁ বুলি। আৰু বৰ ধুনীয়া খানা দিয়ে। এয়াই আছিল বৰঘৰৰ পাছফালৰ পৰিৱেশ। বৰ সুন্দৰ এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ। বৰ ধুনীয়াকৈ নাও সজাই থৈ দিছে। আপোনালোকেও আহক কেতিয়াবা।